চিৰাং জিলাৰ বিজনীৰ কুকলুং বজাৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। গালামাল দোকান, চাহ দোকান আৰু চাইকেল মেকাৰৰ দোকান জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ ফলত লক্ষাধিক টকাৰ ক্ষতি হোৱা বুলি অনুমান কৰা হৈছে। প্ৰথমে জুই লাগে এখন গালামাল দোকানত, পিছত মুহূৰ্ততে জুই বিয়পি পৰে কাষৰ চাহ দোকান আৰু চাইকেল মেকাৰৰ দোকানলৈ। জুইৰ লেলিহান শিখাই কিছু সময়ৰ ভিতৰতে ৩খন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত কৰি তোলে। ঘটনাৰ খবৰ পাই তৎক্ষণাত বিজনী অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয়। দীঘলীয়া সময়ৰ প্ৰচেষ্টাৰ অন্তত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়, যদিও তাৰ পূৰ্বেই দোকানসমূহৰ অধিকাংশ সা সামগ্ৰী জুইত জাহ গৈ ব্যাপক ক্ষতিসাধন হয়। এই অগ্নিকাণ্ডত গালামাল ব্যৱসায়ী চক্ৰেটিছ বৰ্মনৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে চিৰাং জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহনলাল মীনা, অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত মাহাতো আৰু বিজনী মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত। লগতে বৈজ্ঞানিক তদন্ত সংস্থাৰ দলেও ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। কুকলুং বজাৰৰ এই ভয়ংকৰ অগ্নিকাণ্ডই ৩টা পৰিয়ালক গভীৰ সংকটৰ মুখলৈ ঠেলি দিয়াৰ লগতে সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। ইফালে ব্যৱসায়ী চক্ৰেটিছ বৰ্মনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজনীৰ বিধায়ক অৰূপ কুমাৰ দেৰ ওচৰত আৰ্থিক সাহায্য বিচাৰিছে। তেওঁ কয় যে দোকানখনেই আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ আহিলা আৰু তেওঁৰ উন্নত শিক্ষাৰ একমাত্ৰ ভৰসা। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। আজি ৰাতি প্ৰায় আনুমানিক 2টা বা 3টামান বজাত আকস্মিক মোৰ দোকানৰ ভিতৰত আকস্মিক অগ্নিৰ সূত্ৰপাত হয় আৰু অগ্নি ক'ৰ পৰা সূত্ৰপাত আমি জানিব নোৱাৰোঁ। অগ্নিৰ সূত্ৰপাতৰ ফলত মোৰ দোকানখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়, বিধ্বংস হৈ যায়, যাৰ ফলত মই মোৰ সম্পূৰ্ণৰূপে মোৰ আৰ্থিক অৱস্থাৰ লগতে মোৰ ভাঙি পৰিছে। মই এজন নিবনুৱা ল'ৰা হয়। মই বহুত দুখ কষ্টৰ মাজেৰে মই ইমানখিনি দোকানটো গঢ়ি তুলিছিলোঁ। নিজৰ পঢ়া লিখাৰ লগতে কঠোৰ পৰিশ্ৰমৰ মাজেৰে মই নিজৰ দোকানটো নিজে গঢ়ি তুলিছিলোঁ। তো আকস্মিক ৰাতি 2টা বা 3টামান বজাত আকস্মিক অগ্নিৰ সূত্ৰপাতৰ ফলত দোকানটো জ্বলি যায়। কেনেকৈ জ্বলে সেইটো আমি জানিব নোৱাৰোঁ। হয়, এইটো এতিয়া কিমান টকাৰ ক্ষয়ক্ষতি হৈছে? আনুমানিক 20-22 লাখ টকামান আছিলে। 20-22 লাখ টকাৰ সামগ্ৰী আছিলে আনুমানিক। বেছিও হ'ব পাৰে, মই এইটো সেয়ে মোৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ মই বিশেষভাৱে অনুৰোধ জনাওঁ যে মোৰ ইমানখিনি ক্ষতিৰ ফলস্বৰূপে মাননীয় মুখ্যমন্ত্ৰী ছাৰে মোক বিশেষভাৱে কিবা এটা যেন সহায়ৰ হাত আগবঢ়াই মোৰ আগন্তুক শিক্ষা জীৱন আগবঢ়াই নিয়াত বিশেষভাৱে সহায় কৰে। এয়াই মোৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ বিনম্ৰভাৱে প্ৰাৰ্থনা জনাব। আৰু মই মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত বিশেষভাৱে বিশ্বাসী যে মুখ্যমন্ত্ৰী মহোদয়ে মোক কিবা এটা সহায়ৰ আগবঢ়াব বুলি। মই এইটো দোকানৰ যোগেদি মই মোৰ নিজৰ লিখা পঢ়াটো চলাই নিছিলোঁ। মই সম্পূৰ্ণৰূপে নিজৰ কঠোৰ পৰিশ্ৰমৰ বলত সেইখিনি দোকানটো মই গঢ়ি তুলিছিলোঁ।
আৰু এই দোকানটো কৰি মই নিজৰ লেখা পঢ়াটোৰ লগতে স্কুল কলেজত মই যোৱা অহা কৰিছিলোঁ। তো সেইখিনি পৰিশ্ৰমৰ মাজত মোৰ হঠাতে এই কাহিনীটো মানে ঘটনাটো হৈ গ'ল। গতিকে মই এতিয়া আৰ্থিকভাৱে অলপ অনাটনৰ সন্মুখীন হৈছোঁ। আৰু এনে পৰিস্থিতিত মোৰ আগন্তুক শিক্ষাগত যোগ্যতাটো আগবঢ়াই নিয়াত অলপ অসুবিধাৰ সন্মুখীন হ'ম, বা সেইখিনি মই আগন্তুক শিক্ষাগত ব্যৱস্থা যাতে মোৰ অসুবিধাৰ সৃষ্টি নহয়, সেয়ে মই অসম চৰকাৰৰ লগতে আমাৰ বিজনেছ বিধায়ক ছাৰলৈ বিশেষভাৱে অনুৰোধ জনাওঁ যে মোক যিখিনি পাৰে আৰ্থিকভাৱে সহায় সহযোগিতা বা মোক কিবা এটা সাহাৰ্য আগবঢ়াই মোৰ আগন্তুক জীৱনটো বা ভালদৰে অতিবাহিত কৰাৰ বাবে কিবা এটা সুবিধা যেন কৰি দিয়ে, এইখিনি মই মহোদয়ৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।